আজি সমাধান কৰিম ক্লাছ 10ৰ বহুপদ চেপ্টাৰৰ পৰা অনুশীলনী 2.3ৰ কুৱেশ্যন নম্বৰ 1ৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি সমাধান কৰিছোঁ 1 নম্বৰৰ তিনিটা প্ৰশ্ন 1 2 আৰু 3 তোমালোকে দেখি ল'বা। প্ৰশ্নত কৈছে মানে px আৰু gx আছে, অৰ্থাৎ pxক gx দি আমি হৰণ কৰিম। হৰণ কৰাৰ পিছত আমি ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ এইকেইটা হৈছে প্ৰশ্ন। আমি এটা এটাকৈ সমাধান কৰিম। প্ৰথমে 4 নম্বৰটো সমাধান কৰিম, অৰ্থাৎ এই pxক আমি gx x স্কয়ার মাইনাস 3 এইটো দি আমি ডিভাইড কৰিম। অৰ্থাৎ আমি এইখিনি প্ৰথমে ইয়াতে লিখি ল'ম, অৰ্থাৎ x স্কয়ার মাইনাস 3 এইটো হৈছে gx, এই gx দি আমি ডিভাইড কৰিম 2x পাৱাৰ 4 প্লাস 3x কিউব মাইনাস 2x স্কয়ার মাইনাস 9x মাইনাস 12 এইখিনিক আমি ডিভাইড কৰিম। ডিভাইড কৰাৰ নিয়ম হৈছে যেটো দি ডিভাইড কৰিম আমি তাৰ প্ৰথম পদটো কি আছে আৰু যাক ডিভাইড কৰিম তাৰ প্ৰথম পদটো কি আছে এইটো লক্ষ্য কৰিব লাগিব। যেহেতু আমি দেখা পাই আছো 2x পাৱাৰ 4ক আমি x স্কয়ার দি ডিভাইড কৰিব লাগিব, বাকি কি আছে সেইবিলাক বাদ দিয়া। প্ৰথমে লক্ষ্য কৰিবা ইয়াৰ প্ৰথম পদটো লবা আৰু এই ভিতৰত থকা px ইয়াৰ প্ৰথম পদটো লবা, অৰ্থাৎ 2x পাৱাৰ 4 ইয়াক ডিভাইড কৰিম x স্কয়ার দি। ডিভাইড কৰিবা এনেকৈ, অৰ্থাৎ ইয়াতে দুটা x ওপৰত আছে 4টা, দুটা যদি কাটি দিয়া হয় ইয়াতে থাকিব দুটা আৰু কি আছে 2 আছে। গতিকে তুমি ওপৰত লিখিবা 2x স্কয়ার, যেহেতু প্লাস আছে প্লাসত লিখিবা, অৰ্থাৎ এইখিনি দি যদি x স্কয়ারক পূৰণ কৰা এই ভিতৰৰ 2x পাৱাৰ 4 এইখিনি পাবা। এনেকৈ আমি প্ৰচেছটো আগবাঢ়ি যাম যেতিয়ালৈকে কি হয় gxৰ পাৱাৰ যিমান থাকিব তাতকৈ pxৰ প্ৰথম পদটোৰ যেটো পাৱাৰ থাকিব সেইটো যেতিয়ালৈকে সৰু নহয় তেতিয়ালৈকে আমি ভাগ কৰি থাকিম। এতিয়া কি কৰিবা এইখিনি দি এই গোটেইখিনিক পূৰণ কৰিবা। পূৰণ কৰি ইয়াতে লিখিব লাগিব, অৰ্থাৎ xৰ পাৱাৰ হিচাপে মিলাই লিখিবা। প্ৰথম কথা হল x পাৱাৰ 2 আছে, এইখিনি যদি পূৰণ কৰো আমি কি পাম 2x পাৱাৰ 4 হ'ব। এইখিনি হৈছে x পাৱাৰ 4, গতিকে আমি ইয়াতে লিখিছো। এতিয়া 2 into 3 কি হ'ব 6 হ'ব আৰু মাইনাস এটা আছে গতিকে মাইনাস 6 হ'ব আৰু x স্কয়ার আছে গতিকে মাইনাস 6x স্কয়ার হ'ব। এতিয়া এইটো ক'ত লিখিবা, যেহেতু a স্কয়ার আছে ইয়াতে তুমি লক্ষ্য কৰিবা ক'ত a স্কয়ার আছে, ইয়াৰ তলত লিখিলে ভুল হ'ব। তুমি লিখিবা ক'ত a স্কয়ার আছে, x ৰ পাৱাৰ 2 আছে গতিকে ইয়াতে আছে গতিকে মাইনাস 6 লিখিবা আৰু x স্কয়ার লিখি দিবা। এইখিনি হল, তাৰ পিছত বিয়োগ কৰিবা। বিয়োগ কৰাৰ আগত তোমালোকে চিহ্নবিলাক পৰিৱৰ্তন কৰিব লাগিব। য'ত প্লাস আছে তাত মাইনাস লিখিবা, অৰ্থাৎ ইয়াত প্লাস আছিল আৰু ইয়াতে কি হৈছে মাইনাস আছে ইয়াতে প্লাস লিখিবা। এইখিনি কৰা হল, তাৰ পিছত আগৰ যেটো চিহ্ন আছিল সেইটো কিন্তু বাদ দিব লাগিব। নতুনকৈ যেটো তুমি চিহ্ন দিছা সেইটো ল'ব লাগিব। এতিয়া কি কৰিবা এইটো নিশ্চয় কেনসেল যাব, কেনসেল প্ৰথমটো যাবই, যদি না যায় তেতিয়া ভাবিবা ক'তবা ভুল হৈছে আৰু লিখাৰ সময়ত তোমালোকে xৰ পাৱাৰ বিলাক মিলাই লিখিবা, অৰ্থাৎ ক্ৰম হিচাপে লিখিবা, ডাঙৰৰ পৰা সৰুলৈকে সজাই লিখিবা। এতিয়া কথা হল নিশ্চয় এইখিনি কি হয় x পাৱাৰ 3 আছে গতিকে এইটো লিখিবা নমাই আনা তলত, অৰ্থাৎ কি হ'ব প্লাস 3x পাৱাৰ 3। এইখিনি কি কৰিবা প্লাস আছে ইয়াতে, অৰ্থাৎ 6টা 6 স্কয়ার আছে আৰু মাইনাস আছে দুটা, 6টাৰ পৰা দুটা বাদ দিলে কি হ'ব 4টা হ'ব, এইটো কিন্তু প্লাস চিহ্ন হ'ব, অৰ্থাৎ প্লাস 4x স্কয়ার হৈ গল। বাকিখিনি যেনেকুৱা আছে তলত as it is নমাই আনিবা। মাইনাস 9x লিখিছো, তাৰ পিছত মাইনাস 12 এইখিনি হল। তাৰ পিছত আকৌ সেম একেদৰে কি কৰিবা x স্কয়ার দি এই প্ৰথমটোক ভাগ কৰিবা,
অৰ্থাৎ 3x³ আছে, ইয়াক ভাগ কৰিবা x² দি। x² দি ভাগ কৰিলে নিশ্চয় দুটাৰ লগত ইয়াতে 3টা আছে, 2টা কাটি দিবা, থাকিব কি এটা থাকিব, গতিকে থাকিব কি এটা 3x, অৰ্থাৎ ইয়াতে প্লাস হৈছে প্লাস লিখিবা, অৰ্থাৎ প্লাস 3x। এতিয়া কি হল, সেম একেদৰে 3x লগত এই গোটেইখিনি পূৰণ কৰা, পূৰণ কৰি কি কৰিবা তলে লিখিবা, অৰ্থাৎ 3x আছে, 3x x² লগত পূৰণ কৰিলে 3x³ হ'ব, 3x³ হ'ব হল। তাৰপিছত 3 × 3 9 -9 আৰু x আছে x, অৰ্থাৎ -9x হ'ব। এইটো ক'ত লিখিবা, য'ত নেকি xৰ পাৱাৰ 1 আছে, গতিকে ইয়াতে হ'ব -9x। বিয়োগ কৰা, আগৰ দৰে বিয়োগ কৰিবা, অৰ্থাৎ চিহ্নবিলাক পৰিৱৰ্তন কৰিব লাগিব। প্ৰথমে ইয়াতে প্লাস আছিল মাইনাস হ'ব, ইয়াতে মাইনাস আছে প্লাস হ'ব। এতিয়া প্ৰথমটো কেনসেল যাবই, মাইনাস আৰু প্লাস কেনসেল যাব, কেনসেল গ'ল। আৰু ইয়াতে চোৱা এইটো কি হয় প্লাস হয় আৰু এইটো মাইনাস হয়, গতিকে ইয়াৰ লগত এইটো কেনসেল যাব, থাকিব কি যিখিনি আছে সেইখিনি তলে লিখি দিলে হ'ল, অৰ্থাৎ 4x² আৰু ইয়াতে আছে -12। এইখিনি হৈ গ'ল। তাৰপিছত আকৌ কৰিবা, চোৱা ইয়াতে কি হৈছে x² আছে, xৰ পাৱাৰ 2, ইয়াতেও xৰ পাৱাৰ 2 হৈছে, গতিকে সমান হৈছে। মই কি কৈছিলো যে যেতিয়ালৈকে নেকি xৰ পাৱাৰ সৰু হয়, যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে কৰি থাকিবা। 4x² ভাগ কৰিবা তুমি x² দি, নিশ্চয় x² কেনসেল যাব, থাকিব 4, ওপৰত লিখি দিবা +4, 4 ইনটু কৰিবা ইয়াৰ লগত, অৰ্থাৎ 4x², তাৰপিছত 4 × 3 12 হ'ব, অৰ্থাৎ -12। এতিয়া বিয়োগ কৰিবা, প্ৰথমে চিহ্নবিলাক পৰিৱৰ্তন কৰা, তাৰপিছত বিয়োগ কৰিবা, অৰ্থাৎ নিশ্চয় এইটো প্ৰথমটো মাইনাস প্লাস কেনসেল আৰু এইটো কি হয় মাইনাস প্লাস কেনসেল যাব, অৰ্থাৎ থাকিব কি শূন্য থাকিব। গতিকে কি পাইছা, ভাগশেষ কিমান হৈছে 0 আৰু ভাগফল হৈছে এইখিনি। এতিয়া 5 নম্বৰটো কৰিবা সেম একেদৰে, অৰ্থাৎ x³ দি প্ৰথমে কি কৰিবা x² ডিভাইড কৰিবা, অৰ্থাৎ x পাৱাৰ 6 ডিভাইড x³, অৰ্থাৎ 3টা কাটি দিবা, 3টা কাটি দিলে 3টা থাকিব, 3টা থাকিল, অৰ্থাৎ x³ থাকিল, অৰ্থাৎ এইখিনি যদি পূৰণ কৰা x³ পাবা, x³ x পাৱাৰ 6 হ'ব, 3 + 3 6, আৰু x³ লগত 1 পূৰণ কৰিলে কি হ'ব x³ হ'ব, যেহেতু ইয়াতে x³ নাই, ইয়াতে আছে নেকি x² আছে, গতিকে যেহেতু নাই এইটো কি কৰিবা বাহিৰত লিখিবা, অৰ্থাৎ প্লাস হ'ব, প্লাস x³ বাহিৰত লিখিবা। তাৰপিছত কি কৰিবা বিয়োগ কৰিবা, চিহ্নবিলাক পৰিৱৰ্তন কৰিবা, চিহ্নবিলাক প্লাস আছিল মাইনাস হৈছে, ইয়াতে প্লাস আছে মাইনাস হৈছে, প্ৰথমটো নিশ্চয় কেনসেল যাব আৰু বাকিখিনি কি কৰিবা তলত নমাই আনিবা। এতিয়া কথা হ'ল যে 3x², এইটো যদি তলত নমাই আনা কি হ'ব, এইটো xৰ পাৱাৰ 2 আছে আৰু ইয়াতে এইটো কি কৰিব লাগিব তলত নমাই আনিব লাগিব, কিন্তু এইটো আছে xৰ পাৱাৰ 3, গতিকে এইটো আগত হ'ব, গতিকে এইটো আগত লৈ আহিবা, আগত লৈ আনিবা, 3 হৈছে আৰু এইটো চিহ্ন হ'ব মাইনাস, আগৰটো কেনসেল বাদ গৈছে, এতিয়া কি হ'ব মাইনাস, আৰু এইখিনি তলত প্লাস হ'ব, প্লাস 3x² আৰু এইখিনি আছে +10। এতিয়া আকৌ কৰিবা সেম একেদৰে, কি কৰিবা -x³ ডিভাইড কৰিবা x³ দি, x³ দি ডিভাইড কৰিলে কি হ'ব কেনসেল যাব, দুইটা একে আছে আৰু থাকিব কি 1 -1, অৰ্থাৎ ইয়াতে হ'ব -1, -1 দি কি কৰিবা এই গোটেইখিনিক পূৰণ কৰিবা, অৰ্থাৎ -1 × x³, অৰ্থাৎ -x³ হ'ব, আৰু -1 + 1 পূৰণ কৰিলে -1 হ'ব, -1 এইটো ইয়াতে লিখিব লাগিব -1। তাৰপিছত সেম একেদৰে বিয়োগ কৰিবা, অৰ্থাৎ মাইনাস আছে প্লাস হ'ব
আৰু ইয়াতে মাইনাছ আছে প্লাছ হ'ব এইটো প্ৰথমটো কেনসেল যাবই প্ৰত্যেকবাৰই প্ৰথমটো কেনসেল যাব আৰু এইখিনি তলত নামাই আনিবা অৰ্থাৎ 3x² আৰু ইয়াতে এতিয়া মাইনাছ নহয় প্লাছ হ'ব অৰ্থাৎ 10 + 1 কি হ'ব 11 হ'ব +11 এতিয়া লক্ষ্য কৰা x ৰ পাৱাৰ 2 হৈছে আৰু ইয়াতে হৈছে x ৰ পাৱাৰ কিউব আছে 3 আছে অৰ্থাৎ কি হৈছে এইটো সৰু হৈছে গতিকে আমি আৰু ভাগ কৰিব নোৱাৰিম অৰ্থাৎ ডাঙৰ সংখ্যা দি সৰু সংখ্যাক ভাগ কৰিব নোৱাৰিম সেই কাৰণে আমি ইয়াতে সমাপ্ত কৰিব লাগিব অৰ্থাৎ ভাগশেষ এইখিনি হ'ব আৰু ভাগফল এইখিনি হ'ব 6 নম্বৰটো আমি একেদৰেই কৰিম অৰ্থাৎ প্ৰথমে প্ৰথম পদটো কি আছে x³ আছে আৰু ইয়াত px ৰ প্ৰথম পদ আছে 2x⁵ আছে ইয়াক আমি ডিভাইড কৰিম অৰ্থাৎ 2x⁵ ডিভাইড কৰিম x³ দি x³ দি ডিভাইড কৰিলে কি হ'ব এটুক নিশ্চয় মাইনাস কৰিব লাগিব 3 তিনিটা মাইনাস কৰিলে দুটা থাকিব ইয়াতে দুটা থাকিলে অৰ্থাৎ 2x² থাকিল অৰ্থাৎ এইখিনি লিখিবা ওপৰত 2x² আকৌ কি কৰিবা এইখিনি দি এই গোটেইখিনিক পূৰণ কৰিবা অৰ্থাৎ 2x² দি এইখিনিত পূৰণ কৰিলে তিনিটা আৰু দুটা কেইটা হ'ব পাঁচটা হ'ব অৰ্থাৎ 2 আছে 2x⁵ হ'ব আকৌ 2 2 গুণ 4 প্লাস আছে প্লাস হ'ব 4x² অৰ্থাৎ স্কয়ার কত আছে তাত লিখিবা অৰ্থাৎ 4 ইয়াতে আছে 4x² প্লাস হৈছে প্লাস লিখিবা আৰু সেম আগৰ দৰে যেনেকৈ কৰিছা বিয়োগ কৰিবা বিয়োগ কৰাৰ আগত চিহ্নবিলাক পৰিৱৰ্তন কৰি লবা ইয়াতে প্লাস আছিল মাইনাস হৈছে ইয়াতে প্লাস আছে মাইনাস হৈছে প্ৰথমটো নিশ্চয় কেনসেল যাব আৰু ইয়াতেও চোৱা এটো প্লাস আছে এটো মাইনাস গতিকে ইয়াৰ লগত এইটো কেনসেল যাব আৰু বাকিবিলাক এজ ইট ইজ তলত নমাই আনিবা অৰ্থাৎ ইয়াতে -5x⁴ আৰু ইয়াতে +7x³ আৰু ইয়াতে আছে -10x + 11 এখিনি হল এইখিনি হোৱাৰ পিছত আকৌ সেম একেদৰে প্ৰথম পদটো -5x⁴ আছে ডিভাইড কৰিবা x³ দি x³ দি যদি ডিভাইড কৰা অৰ্থাৎ তিনিটা ইয়াৰ পৰা ইয়াতে কাটি দিবা আৰু ইয়াতে মাইনাস কৰিবা 3 তিনিটা মাইনাস কৰিলে কি হ'ব এটা থাকিব অৰ্থাৎ -5x হ'ব -5x ওপৰত লিখিব লাগিব -5x এতিয়া -5x দি এই গোটেইখিনিক পূৰণ কৰা অৰ্থাৎ x পাৱাৰ কি হ'ব 4 হ'ব আৰু -5 অৰ্থাৎ -5x⁴ আকৌ 5 * 2 কি হ'ব 10 হ'ব মাইনাস প্লাসে মাইনাস হ'ব অৰ্থাৎ -10 আৰু x -10x -10x হল এইখিনি হোৱাৰ পিছত বিয়োগ কৰিবা বিয়োগ কৰাৰ আগত যত মাইনাস আছে প্লাস বনাই দিবা আৰু ইয়াতো মাইনাস আছে প্লাস বনাই দিবা এতিয়া প্ৰথমটোত নিশ্চয় কেনসেল যাবই আৰু এইখিনি কি কৰিবা তলত নমাই আনা ইয়াতেও এইখিনি কি হৈছে প্লাস এটো 10x আৰু এটো মাইনাস গতিকে এইখিনি কেনসেল যাব এতিয়া আমি এইখিনি তলত নমাই আনিম আৰু এইখিনি আছে +10 11 এইখিনি হল এতিয়া লক্ষ্য কৰা x³ ইয়াতে আছে আৰু ইয়াতেও কি আছে x³ আছে গতিকে আৰু কৰিব পাৰিম গতিকে আকৌ কৰিবা 7x³ ক ডিভাইড কৰিবা কি দি x³ দি x³ দি যদি ডিভাইড কৰা তাৰ মানে x³ কেনসেল যাব থাকিব 7 7 + 7 গতিকে ইয়াতে +7 হল ওপৰত লিখিছা +7 +7 লেখা হল +7 দি এতিয়া পূৰণ কৰিবা এইখিনিক পূৰণ কৰিবা অৰ্থাৎ 7 * x³ 7x³ হ'ব ইয়াতে লিখিবা 7x³ আৰু 7 * 2 14 হ'ব 14 আৰু x তো নাই গতিকে 14 ইয়াতে লিখিবা +14 এতিয়া বিয়োগ কৰিবা আগৰ নিচিনাকৈ বিয়োগ কৰিবা তাৰ মানে ইয়াতে প্লাস আছে মাইনাস হ'ব ইয়াতে প্লাস আছে মাইনাস হ'ব প্ৰথমটো কেনসেল যাবই আৰু এতিয়া নতুনকৈ যেটো মাইনাস লৈছো অৰ্থাৎ -14 হৈছে আৰু প্লাস আছে 11 গতিকে 14 ৰ পৰা যদি 11 বিয়োগ কৰা থাকিব কি 3 থাকিব
অৰ্থাৎ 3 মাইনাছ হ'ব নে প্লাছ হ'ব যিহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে গতিকে -3 হ'ব আৰু এইটো হৈছে ভাগশেষ